মাই ডিয়াৰ ফ্ৰেণ্ডছ, ইতিমধ্যে তৃতীয় বৰ্গৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা শেষ হ'ল। আশা কৰোঁ আপোনালোকৰ সকলো পৰীক্ষা ভাল হৈছে। আজি আপোনালোকৰ বাবে কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিলো। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি বেছি পলম নকৰাকৈ আজিৰ প্ৰথম প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। আজিৰ প্ৰথম প্ৰশ্ন, When was the Child Labor Act enacted? শিশু শ্ৰমিক আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? এনসাৰ, 1986 চনত শিশু শ্ৰমিক আইন প্ৰণয়ন কৰা হৈছিল। When did the চিপকো মুভমেন্ট start? চিপকো আন্দোলন কেতিয়া আৰম্ভ হৈছিল? এনসার, 1972 চনত। The Forest Conservation Act was introduced in which year? বন সংৰক্ষণ আইন কোন চনত প্ৰৱৰ্তন কৰে? আনসার, 1980 চনত। In how many years did America drop nuclear bombs on Hiroshima and Nagasaki in Japan? কিমান চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত পাৰমাণৱিক বম পেলায়? এনসার, 1985 চনত। When was কুশল কোঁৱৰক hanged? কুশল কোঁৱৰক কেতিয়া ফাঁসি দিয়া হৈছিল? এনসার, 15 জুন 1943 চনত। When was the Assamese ভাষা উন্নতি সাধনী সভা born? অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম কেতিয়া হৈছিল? 25 আগষ্ট 1888 চনত। When was মনিৰাম দেৱান hanged? মনিৰাম দেৱানক কেতিয়া ফাঁসি দিয়া হৈছিল? এনসার, 26 ফেব্রুয়ারি 1858 চনত। In what year did the চেঁচামুখৰ war take place? চেঁচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? এনসার, 1523 চনত। When did মানে ফার্স্ট ইনভেড আসাম? মানে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল? এনসার, 1817 চনত। দ্বিতীয়বাৰ 1819 চনত আৰু তৃতীয়বাৰ 1821 চনত আক্ৰমণ কৰিছিল। When did Chukapa lay the foundation of a permanent capital at চৰাইদেউ? চুকাফাই কেতিয়া চৰাইদেউত স্থায়ী ৰাজধানীৰ ভেটি স্থাপন কৰে? এনসার, 1253 চনত। When was the slave system abolished in Assam? অসমত কেতিয়া দাস প্ৰথা বিলোপ কৰা হয়? আনসার, 1843 চনত। When did the Muslim first invade Assam? মুছলমানে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল? আনসার, 1206 চনত। In which year did the Mohammedan rebellion begin? কোন চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? 1769 চনৰ পৰা। In which year did the famous Battle of
বৰালি ইন আসাম হিষ্টৰী টেক প্লেচ অসম ইতিহাসত বিখ্যাত বৰালি যুদ্ধ কোন চনত সংঘটিত হৈছিল? আনসার 1638 চনত। ইন হোয়াট ইয়ার ডিড দ্য ব্যাটল অফ দ্য চৰাইদেউ টেক প্লেচ শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? আনসার 1671 চনত। When did Assamese self-respecting গামোচা get the GI tag honor? অসমীয়াৰ স্বাভিমান গামোচাই কেতিয়া GI tag সন্মান লাভ কৰে? আনসার 2022 চনত। When was the big earthquake in Assam? অসমত ডাঙৰ ভূমিকম্প কেতিয়া হৈছিল? 1897 চনত। When did the first mining of mineral oil begin in Assam? অসমত প্ৰথম খনিজ তেলৰ খনন কাৰ্য কেতিয়া আৰম্ভ হয়? 1889 চনত। Assam Provincial Congress Committee was formed in which year? অসম প্ৰদেশ কংগ্ৰেছ কমিটি কোন চনত গঠন কৰা হয়? আনসার 5 জুন 1921 চনত। When was the president rule imposed for the first time in Assam? অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কেতিয়া বলবৎ কৰা হয়? আনসার ফার্স্ট টাইম 1979 চনত, দ্বিতীয়বার 1921 চনত, তৃতীয়বার 1982 চনত আৰু চতুৰ্থবাৰ 1990 চনত। In which year was crude oil discovered in ডিগবৈ? কোন চনত ডিগবৈত খাৰুৱা তেল আৱিষ্কাৰ কৰা হৈছিল? আনসার 1889 চনত। When was the Guwahati Tea Auction Center set up? গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল? আনসার 1970 চনত। In which year was the jat factory at Shilghat in Assam set up? অসমৰ শিলঘাটত থকা মৰাপাটৰ কাৰখানাটো কোন চনত স্থাপন কৰা হৈছিল? আনসার 1970 চনত। When was the first railway line start in Assam? অসমত প্ৰথম ৰেলপথ কেতিয়া আৰম্ভ কৰা হয়? আনসার 1882 চনত। When was the tea plant discovered in Assam? অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ হয়? আনসার 1822 বা 23 চনত। When was the first oil refinery set up in Assam? অসমত প্ৰথমটো তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয়? আনসার 1901 চনত ডিগবৈত প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হয়। When was the world's first tea research center set up? বিশ্বৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হয়? আনসার 1911 চনত। যোৰহাট জিলাৰ টোকলাইত অৱস্থিত। এইবেলি তৃতীয় বৰ্গৰ পৰীক্ষাত এই প্ৰশ্নটো আহিছিল যে টোকলাই গৱেষণা কেন্দ্ৰটো কোনখন জিলাত অৱস্থিত? When was the
নুনমাটি অইল ৰিফাইনাৰী ইন গুৱাহাটী ষ্টাৰ্টেড। গুৱাহাটী নুনমাটি তেল শোধনাগাৰটো কেতিয়া আৰম্ভ হৈছিল? আনসাৰ 1961 চনত। When did Kazi Nemo of Assam get the GI tag recognition? অসমৰ কাজি নেমু কেতিয়া GI টেগৰ স্বীকৃতি লাভ কৰে? আনসাৰ 2020 চনত। When did the government of Assam launch the state transport system? অসম চৰকাৰে কেতিয়া ৰাজ্যিক পৰিবহন ব্যৱস্থা শুভাৰম্ভ কৰে? আনসার 1948 চনত। আমার এই ভিডিওটো চাই আপোনালোকৰ যদি ভাল লাগে তেন্তে চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন চাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব আৰু সহায় সহযোগিতা কৰিব। ধন্যবাদ।